ক'ত যাবি তই এতিয়া তাৰমানে সাজু ওলালি যে দুটা বেঙেনা কাটিলা চাওঁ এই বেঙেনা হয় কেনেকুৱা বেয়া এইবিলাক গোটা বেয়া হৈ গৈছে এয়া বেয়া কিনি অনা বেঙেনা তাকো দেখছা না এই দেউতাই কিনেছে কি বেঙেনা কিমানকৈ কিলো আনিছিলে 30 টকা আনিছিলো 30 টকা আছিলে দেখছা না বেঙেনা হয় কি আজিকালি আজিকালি এতিয়া সেই বৰষুণ পৰা বেঙেনা নহয় এনেকুৱা পকাই খাব কাটি কুটি ভালখিনি খাব লাগিব এইখিনি ছাগালক দিব লাগিব দেউতা মানে দেউতাৰ লগৰ লগত অগ্নিনাভত যোৱা কথা আছে কালি ৰাতি যাব আকৌ যাই ৰাতিপুৱা পাব আৰু তাতে দিনটো ঘূৰি আকৌ ৰাতি তাৰ পৰা ঘূৰি অহা কথা আছে কিন্তু মা নাই মা ভণ্টিহঁতৰ ঘৰত গৈছে মোৰো ডিউটি থাকিব গতিকে এই একেলাই থাকিব কাৰণে দেউতা এতিয়া হেহৰ কৰি আছে আৰু এতিয়া মোক সুধি আছে কালি কি ডিউটি আজি কি ডিউটি আজি মোৰ আছে নাইট ডিউটি আৰু আজি বাৰু কথা নাই আজি দেউতা ঘৰত থাকিব কালি মোৰ আছে মৰ্ণিং ডিউটি আৰু তাৰপিছত অফ আছে দেখা যাওক এতিয়া দেউতা যায় নে নাযায় এতিয়া সেইটো হ'ল কথা আৰু মা থাকিব তাতে কেইদিনমান দেউতা সেইটো নখ কাটি আছে দেউতা তাৰমানে যাব আকৌ বজাৰ যাব আছে আৰু বজাৰ যাব আৰু ঠেকাৰ বাৰীতো যাব যদি ধৰ একো অসুবিধা নহয় আৰু বৰষুণ দি আছে টপ 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 টপকৈ বৰষুণ দি আছে আৰু বৰষুণত ভিজি গেলি জ্বৰ ধোৱা আৰু দেউতাক কৈছোঁ ৰেইনকোটৰ পিন্ধি যা দেউতাই কৈছে নাই ৰেইনকোট পিন্ধি নাযাওঁ মানে ৰেইনকোট পিন্ধাৰ কাৰণে লাজ কৰে নেকি দেউতাই লাজ কৰা নেকি তই দেউতাই বোলে শাস্তি পায় আৰু দেউতাই অকণমান লাজো কৰে কিজানি আৰু আগৰ দিনৰ মানুহ কিছুমানে হেৰি কৰে মানে এই এইটো শাস্তি সেইটো শাস্তি আমিও সৰুতে মানে ছটানি বা শাস্তি হৈছিলোঁ কিবা সেনেকুৱা মানে বেলেগ বেলেগ দেউতা মই আগৰ দিনৰ মানুহ বুলি কোৱা নাই মানে আগৰ দিনৰ মানুহবিলাকে ধুতি পিন্ধি থাকে এইটো হাফ পেণ্ট পিন্ধি থকাৰ ভাল নাপায় আৰু সেনেকুৱা বহুত থাকে আৰু তেতিয়া বঢ়াকে নখ কাটি আছে আৰু ভাত খালি নে তই ভাত নাখাই বোলে ৰুটি খাইছে তেতিয়া বাৰু ৰুটি খাইছা টেনশ্যন নাই আৰু মই এতিয়া বঢ়াকে গাটো ধুই লওঁ একবাৰ কি বনাবি এনেকৈ গোল গোলকৈ হেৰি কৰি ঘূৰি আছে কাঁহীখনৰ তলত লৈ কি বনা এই পিঠা বেলি পোন নহয় সেইকাৰণে এইবিলাক কৰি এই পোন কৰে বা টেকনিক দেখিছা ইণ্টেলিজেন্ট কইনা পাইছা নিজে নে ভাবছো বা বেলেগ বস্তু নহয় কলি হ'ব পাৰে দেখছা নাই কি ধুনীয়া ধুনীয়া আইডিয়া লগাইছে তাই এইখানকে গিলাচ দি কাটছে এইখান এখন এইখানে এই বনাইছে মানে হেৰি হোৱা নাছিল আৰু এইগিলা কোনোবাই ক'ব নাই আকৌ বঢ়িয়াকৈ বেলা বুলিয়ে ক'ব তাই দেখছা কলিৰ আইডিয়া গাইছ কলিৰ আইডিয়া গাইছ আকৌ যদি ডাঙৰ ডাঙৰকৈ লাগে মস্ত এখন এইটো দিবি জগৰ ফুল দিবি ডাঙৰকৈ লাগিলে এনেকৈ জগৰ ফুল দিবি এনেকৈ আস্তে বহাই লৈ এনেকৈ একবাৰ মাৰি দিবি সেয়া এইখিনি তই কি কৰিবি পুৰবি নেকি পেলাই দিব গাইছে আৰু এইখন আমাৰ কি বেলনা আছে নহয় বেলনা নাই বোলে হেৰি বেলিছে যে এটা হেৰি কৰিলে ভাল হ'ব দেখছা তাইৰ কথা বেলনাখনত বেলি তাৰমানে এনেকুৱাকৈ ঠিক নহ'ব সেইকাৰণে তাই এইখনত বেলছি বেলি সেই আঠা লগাই দিলা নিজে একবাৰ ফোনকৈ গোলকা বলি দেখিছোঁ মই বেলিব জানো চাৰিওফালে ঘূৰি ঘূৰি দিব লাগে তেতিয়া আৰু কাঁহী হেৰি দৰকাৰ নাথাকে চাৰিওফালে দি মুখী শান্ত গৈছে নিজে কৰি নিজে খাব লাগি গৈছে মোৰ কতোই নাই কলি সেইখানে খেলে একে লাগি ধৰি আহে তই কথা মই ফেলা এই বঢ়িয়াকৈ বহাই দিলা তাই এতিয়া এই বা বেলেগ ধুনীয়া হৈছে নহয় কিহে পুলিলা তেলে লাহে লাহে আৰু কেতিয়া ঘূৰি দিছে লাহে লাহে কৰ ফুলি ফুলি গৈছে বা বৰ ধুনীয়া দেখা হৈছে এয়া খাবি অলপ পিছত কিয় খুৱাইছে মানে আৰু এয়া খালি গেষ্টিকৰ মাকা খাই খুব ভাল হয় এয়া আহি গেল আৰু এইখিনি এই তিনিখন মোৰ আৰু এই দুখন তাইৰ আৰু তাইৰ কাৰণেও তিনিখন লৈছে আৰু আমি খাম এয়া চেনি দি আৰু এয়া চাহ আলু ভাজাটো খাই ভাল লাগে কিন্তু আমি আলু ভাজা দি নাখাওঁ চেনি দি খাওঁ চেনি দি খাই বিৰাট বেছি মজা লাগে আৰু ঘুগুনি চুগুনিটো খাই ভাল লাগে কিন্তু আমি চেনি দি খাম এতিয়া ৰাতিপুৱাৰ চাহৰ লগত খাম আৰু সেইকাৰণে চেনি দি খাম চেনি দি খাই বেছি মজা লাগে বাটে বাটে ঘূৰি আছোঁ এয়া কলিয়ে মই মানে বৰদেউতাহঁতৰ ঘৰত গৈছিলোঁ যাই অলপ থাকিলোঁ থাকি আহি আছোঁ এতিয়া ঘৰত লাগি গৰমৰ উত্তাপত থাকিব নোৱাৰি তাৰমানে আমি আম ৰুইছিলোঁ সিফালেও ৰুইছিলোঁ ঘৰৰ মানে সেইটো চাইডে ৰুইছিলোঁ উত্তৰৰ ফালে ৰুইছিলোঁ আগৰ ভিডিঅ'ত দেখা পাইছে হ'লেও ইফালে এটা ৰুইছিলোঁ মানে আমাৰ খালৰ পাৰ এটা ৰুইছিলোঁ সেই ৰোৱা আমটো মানে ছাগলী নে গৰু কিবা খালা আৰু ইয়াতে এডাল আমাৰ অমিতা ৰুইছে এটা সেইডাল অমিতা আৰু এইয়া পাতটো খাইছে মানে বেয়া লগাকৈ খাইছে হ'লেও এইয়া দেখিছেনে আমৰ পাতকেইটা মানে নতুন কোমল পাত আছে মানে আমডাল মৰা নাই হ'ব আৰু ভাল এসপ্তাহমান আগত এয়া খালা আৰু এইখিনি হৈছে বঢ়িয়া লাগছে ঘৰৰ উত্তৰ ফালে ৰোৱা আমডালো বঢ়িয়াকৈ হৈছে তাতো সৰু সৰু পাত মানে কোমল পাত আহিছে তাকে বহুত বেছি ভাল লাগিছে আৰু ইফালে কেইটামান অমিতাৰ পুলি ৰুইছে আৰু দেখাই আছোঁ কালি ৰুইছে নেকি
এই দেউতাই এই ৰুচি এডাল এডাল অমিতা ৰুচি আৰু ইফালে ৰোৱা অমিতাডাল ক'ত ইফালে এই লাও সেইডাল আৰু ইফালে এই আমাৰ এনেকৈ ছাগলী গৰুৰ উৎপাত বিৰাট উৎপাত কাৰণে এনেকৈ চেকৰ বেৰিছে আৰু এইডাল এডাল অমিতা পিছফালে মই অমিতাগিলা আৰু আমকেইডাল হৈছেনে চাই আছিলোঁ তাৰপিছত মইনাই কৈছে যে আম কাটো খানে বঢ়িয়া পকা পকা আম আছে তাই এতিয়া বঢ়িয়া কাটব আৰু যাই আম খাওঁ মানে মোৰ আজি অকণ নাইট ডিউটি আছে অকণমান এতিয়া ৰেষ্ট ল'ব লাগিব আম চাম খাই উঠি অকণমান ৰেষ্ট লওঁ ৰেষ্ট লৈ উঠি যাম আৰু নাইট ডিউটিৰ কাৰণে আহি পাওঁ মানে এয়া মইনাই আম কাটি ৰেডি কৰিলে আৰু এতিয়া আমখিনি খাই দিওঁ বহুত ধুনীয়া দেখা হৈছে খাই দিওঁ দি নাইট ডিউটি আছে সেইকাৰণে ভাবছোঁ মচা নোসোমাবৰ কাৰণে আঁঠুৱাখন টনিলে সেইকাৰণে অলপ ঘুমাওঁ পিছে কি আঁঠুৱাৰ এনেকুৱা ফাক এইবিলাক ফাকেদি মানে মহ পৰা ল'লে ডাইৰেক্ট ফাকটোৰে সোমাই আহে ইমান এপেৰমান মহ আঁঠুৱাত কোনো ফুটা নাই একো নাই ডাইৰেক্ট যোনবিলাক আঁঠুৱাৰ ফুটা থাকে সৰু সৰু ফুটা সেই তাতে পৰাৰ লগে লগে ফাৰ্ষ্টকৈ মহটো সোমাই আছে ইমান এপেৰমান মহ আৰু সেই মহে কামুৰিলে খাই আকৌ আৰামছে গুচি যায় এনেকুৱা মহ বা আচৰিত মহ সৰু সৰু মহকেইটা আহে ডাঙৰ ডাঙৰকেইটা সোমাব নোৱাৰে একে পিলপিলীয়া মহ থাকে সেই মহকেইটা ফাৰ্ষ্টকৈ সোমাই আহে কি কৰিম আঁঠুৱাখনে সলাব লাগিব আৰু এইগিলা গোটাই যদি বিচৰা যায় তেতিয়া এটাও মহ নাথাকে কিন্তু সেই মহটো ফাৰ্ষ্টকৈ সোমাই আহে কাৰণে ভাবো যে মহবিলাক ক'ৰ পৰা সোমাল বুলি এটাওতো ফুটা নাই এটাও হেৰি নাই ফাক নাই একো নাই আঁঠুৱাখন ইমান ধুনীয়া আঁঠুৱা নতুন আঁঠুৱা ফাৰ্ষ্টকৈ সোমাই আহে এইটো মই দেখিছোঁ এপিলমান মহ পিলপিলীয়া মহ এনেকৈ সোমাই আছে ভিতৰৰ ফালে এনেকৈ ওচৰৰ পৰা দেখাই দিয়াৰ কাৰণে মস্ত দেখা হৈছে এনেকৈ পিলপিলীয়া মহ আৰু এই দুটা মাৰিলে আৰু বা এইটো মহ এপিলমান মহ চেহা য'ত পৰি আছে সেইটো এটা মহ গমেই নাপায় মাৰ 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 মই দেখাই আছোঁ মাৰ মাৰ পথ দেখাই আছোঁ মাৰ লাগিছে না ফাকেদি সোমাই যায় সেইটো কৈছে ইয়া মহ দেখিছে না সেইটো এপিলমান পিলপিলীয়া মহ এতিয়া হেৰি কৰিছিলোঁ মাত্ৰ পানী পেলা চৰিটো ক'ত পেলাই তই হাঁহি আছা যে তই উৰি গেল সেইটো আমাৰ তাতে পানী পেলা চৰিয়া এটা আছিল ৰান্ধি ঘৰত পানী পেলা চৰিয়া এইটো বেচিনটো এইটো আমাৰ হা পানীৰ লগতে চৰিয়া হৈ গেল অ হাঁহি থাকিলে নহয় আন যা আন আন মই আনিমে যখন যাব সি মহা চুৱান তলি কমতে হওঁ যে কলি খিচাৰি আলু মাছ পিঁয়াজ ভাত খাই দিওঁ আজি আমি মানে ঘৰৰ ভিতৰতে খাইছোঁ এতিয়া ফেনৰ তলত বঢ়িয়াকৈ টা দাঁত চাওঁ দাঁত দেখাই আছে মোক চাওঁ দে দাঁত দেখাই দে ক'ত যাবি তই এতিয়া তাৰমানে সাজু ললি যে দেখছা